নমস্কাৰ গুড মৰ্নিং এটিনলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আজিৰ পৰা পবিত্ৰ অম্বুবাচী কোভিডৰ বাবে যোৱাবাৰৰ দৰে এইবাৰো মন্দিৰ কৰ্তৃপক্ষই বাতিল কৰিলে অম্বুবাচী মেলা মন্দিৰৰ পৰম্পৰাগত ৰীতি নীতিৰে আয়োজন কৰিব অম্বুবাচী মঙলবাৰে বিয়লি 2:06 প্ৰবৃত্তি ঘটিব অম্বুবাচী 25 জুনৰ নিশা 2:29 নিবৃত্তি ঘটিব অম্বুবাচী ভক্ত আহিব নোৱাৰাকৈ মন্দিৰৰ বাহিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ় দিয়া হৈছে সকলোকে ঘৰত থাকি এই দুসময়ৰ অৱসানৰ বাবে মা কামাখ্যাক আৰাধনা কৰিবৰ বাবে মন্দিৰ কৰ্তৃপক্ষই আহ্বান জনাইছে আমি পুনৰবাৰ সেই দৃশ্য দেখুৱাইছো এই মুহূৰ্তত কামাখ্যা ধামৰ দৃশ্য আৰু যোৱাটো বৰ্ষটো এনেধৰণে অম্বুবাচী মেলা পাতিব পৰা হোৱা নাছিল কাৰণ সেই সময়ছোৱাত প্ৰথমটো ঢৌ আছিল কোভিডৰ আৰু এই বেলি দ্বিতীয়টো ঢৌ আৰু এই সময়ছোৱাটো এই বেলিও দেখিবলৈ পোৱা গৈছে যে যেহেতু মন্দিৰ কৰ্তৃপক্ষই ইতিমধ্যে বাতিল কৰিছে অম্বুবাচী মেলাৰ গতিকে পুনৰ উকা দেখিবলৈ পোৱা গৈছে কামাখ্যা ধাম যোৱাটো বৰ্ষৰ দৰে সম্পূৰ্ণ উকা এটা পৰিৱেশে বিৰাজ কৰিছে গতিকে আজিৰ দিনটোত সৰ্বসাধাৰণতে অম্বুবাচী মেলা বুলি ক'লে আজিৰ দিনটোত বুলি নহয় আজিৰ পৰা কেইবাদিনৰ পূৰ্বৰে পৰা দেশৰ বিভিন্ন ঠাইৰ পৰা ভক্তগণ আহি ভিৰ কৰিছিলহি কামাখ্যা ধামত গতিকে যিহেতু কোভিড মহামাৰী সংক্ৰমণ যাতে আৰু নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰসমূহ যিহেতু বন্ধ আছে গতিকে দেৱালয় যিহেতু কৰ্তৃপক্ষসকলেও ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে অম্বুবাচী মেলা এই বেলিও বাতিল কৰা হওক বা পতা নহওক আমি দেখুৱাই গৈছোঁ পৰিৱেশ আমি দেখুৱাই গৈছোঁ যি ধামত লক্ষ লক্ষ ভক্তৰ সমাগম ঘটিছিল সেই ধাম এই বেলিও উকা হৈ পৰিল মাথো কৰ্তৃপক্ষৰ তৰফৰ পৰা বা দলয়সকলে জনাইছে যাতে প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰত্যেকগৰাকী ভক্তই নিজৰ ঘৰৰ পৰাই মা কামাখ্যাক সেৱা কৰক যাতে খুব সোনকালে এনে এটা পৰিস্থিতিৰ অৱসান ঘটে আমি পুনৰ কৈছোঁ যে আজি বিয়লিৰ ভাগৰ পৰা যিহেতু আমি অম্বুবাচী আৰম্ভ হ'ব গতিকে কোভিডৰ বাবে যোৱাবাৰো মন্দিৰ কৰ্তৃপক্ষই বাতিল কৰিছিল এইবেলিও মন্দিৰৰ পৰম্পৰাগত ৰীতি নীতিৰে আয়োজন কৰা হ'ব অম্বুবাচী মেলা নহ'ব মঙলবাৰ অৰ্থাৎ আজিৰ দিনটো বিয়লি 2:06 প্ৰবৃত্তি ঘটিব অম্বুবাচী বিয়লি 2:06 পৰা প্ৰবৃত্তি ঘটিব আৰু 25 জুনৰ নিশা 2:29 নিবৃত্তি হ'ব অম্বুবাচী আমি ইতিমধ্যে দেখুৱাই গৈছোঁ যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে কোনো ভক্ত আহিব নোৱাৰে আনহাতে দলয়সকলেও বা দেৱালয় কৰ্তৃপক্ষও ইতিমধ্যে জনাইছে ৰাইজক আহ্বান কৰিছে যাতে ঘৰে ঘৰে থাকি মা কামাখ্যাৰ আশীষ বিচাৰক প্ৰাৰ্থনা কৰক পূজা কৰক যাতে এনেধৰণৰ এটা পৰিৱেশ দুনাই নাহক আৰু এয়া যাতে অন্তিমটো সময় হওক যাতে অহাটো বৰ্ষত সুন্দৰভাৱেৰে অম্বুবাচী মেলা উদযাপন কৰিব পৰা যায় কাৰণ এই দুটা বৰ্ষত সম্পূৰ্ণৰূপে নিমাওমা পৰিৱেশে বিৰাজ কৰিছে পুনৰ কৈছোঁ যি পৰিৱেশ অম্বুবাচী মেলা বুলি ক'লে কামাখ্যা ধামত হয় সেই পৰিৱেশ এই বেলিও এনেধৰণে উকা কাৰ্বি আংলঙত গৃহৰক্ষী জোৱানৰ কৰ্তব্য নিষ্ঠাৰ নিদৰ্শন 1 লাখ টকাৰ উৎকোচ নলৈ গৃহৰক্ষী জোৱানে জব্দ কৰিলে 12 কোটি টকাৰ ড্ৰাগছ গৃহৰক্ষী জোৱান বৰসিং বেৰ সততাৰ বাবে জব্দ হৈছে ড্ৰাগছখিনি সততা আৰু কৰ্তব্য নিষ্ঠাৰ বাবে বৰসিং বেলৈ 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ এখন নৈশ বাছত 2 মহিলাই সৰবৰাহ কৰিছিল ড্ৰাগছখিনি সোমবাৰে নিশা দিলাই ড্ৰাগছ সৰবৰাহ কৰা বাছখনত তালাচী চলাই বৰসিং বে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি সৰবৰাহ কৰা মহিলা দুগৰাকীয়ে গৃহৰক্ষী জোৱান বৰসিং বে গাড়ীতে আগবঢ়াই 1 লাখ টকাৰ উৎকোচ ল'বলৈ অস্বীকাৰ কৰি গৃহৰক্ষী জোৱান বৰসিং বে জব্দ কৰে 3 কেজি নিষিদ্ধ ড্ৰাগছ আৰু লগতে আটক কৰিছে 2 মহিলা লগতে বাছ চালকজনকো ধৃত মহিলা দুগৰাকীৰ ঘৰ তামিলনাডুত ধৃত মণিপুৰী বাছ চালকজনৰ নাম হৈছে খৰম বসন্ত সিং মণিপুৰৰ পৰা তামিলনাডুলৈ সৰবৰাহৰ চেষ্টা কৰিছিল ড্ৰাগছখিনি আৰু তাৰ মাজতে ইতিমধ্যে কৈছোঁ ডিলাইট জব্দ কৰা হৈছে কাৰ্বি আংলঙৰ গৃহৰক্ষী জোৱানৰ কৰ্তব্য নিষ্ঠাৰ নিদৰ্শন 1 লাখ টকাৰ উৎকোচ দিছিল ড্ৰাগছ সৰবৰাহকাৰীয়ে কিন্তু সেই উৎকোচ নলয় সেই উৎকোচ উপেক্ষা কৰি গৃহৰক্ষী জোৱানজনে জব্দ কৰিলে 12 কোটি টকাৰ ড্ৰাগছ গৃহৰক্ষী জোৱান বৰসিং বেৰ সততাৰ বাবে এই ড্ৰাগছখিনি জব্দ হয় সততা আৰু কৰ্তব্য নিষ্ঠাৰ বাবে বৰসিং বেলৈ 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এখন নৈশ বাছত 2 মহিলাই এই ড্ৰাগছখিনি সৰবৰাহ কৰিছিল সোমবাৰে নিশা ডিলাইট এই ড্ৰাগছখিনি জব্দ কৰা হয় তাত তালাচী চলাইছিল বৰসিং বে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি সৰবৰাহ কৰা মহিলা 2 গৰাকীয়ে গৃহৰক্ষী জোৱান বৰসিং বেক গাড়ীতে 1 লাখ টকাৰ ঘোষ আগবঢ়াইছিল কিন্তু উৎকোচ ল'বলৈ অস্বীকাৰ কৰি গৃহৰক্ষী জোৱান বৰসিং বে 3 কেজি নিষিদ্ধ ড্ৰাগছ জব্দ কৰে লগতে আটক কৰিছে 2 মহিলাৰ লগতে বাছ চালকজনক কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে এই বাছখন তামিলনাডুলৈ গৈছিল ধৃত মহিলা দুগৰাকীৰ ঘৰ তামিলনাডুত আৰু বাছ চালকজন মণিপুৰী বাছ চালকজনৰ নাম হৈছে খৰম বসন্ত সিং অৰ্থাৎ মণিপুৰৰ পৰা তামিলনাডুলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছ
ৰাজ্যত জাৰি কৰা হৈছে কোভিডৰ নতুন এছঅপি অৱশ্যে নতুন এছঅপিত বিশেষ সাল সলনি হোৱা নাই নীতি নিৰ্দেশনাৰ কামৰূপ মহানগৰত পূৰ্বৰ দৰে বিয়লি 2 বজাৰ পৰা পুৱা 5 বজালৈকে অব্যাহত থাকিব সান্ধ্য আইন বিগত 10 দিনত কৰোনা সংক্ৰমণ 400ৰ তলত হোৱাৰ বাবে দক্ষিণ হালমৰা মাজুলী বঙাইগাঁও চিৰাং উদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও আৰু চৰাইদেউত কিছু শিথিল কৰা হৈছে সান্ধ্য আইন এই জিলা কেইখনত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন আনহাতে কাছাৰ তিনচুকীয়া ডিব্ৰুগড় শোণিতপুৰ আৰু নগাঁৱত কোভিডৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত পূৰ্বৰ নীতি নিৰ্দেশনা বাহাল থকাৰ লগতে জিলা কেইখনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব প্ৰশাসন তথা স্বাস্থ্য বিভাগে নগৰ অঞ্চলত কৰোনা আক্ৰান্তৰ হাৰ 5% তথা তাতকৈ অধিক হলে প্ৰশাসনে ঘোষণা কৰিব কণ্টেইনমেণ্ট জোন ইপিনে গ্ৰামাঞ্চলত কোভিড পজিটিভিটিৰ হাৰ 10%তকৈ অধিক হলে ঘোষণা কৰা হ'ব কণ্টেইনমেণ্ট জোন ইপিনে অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব আন্তঃ জিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব কোভিডৰ এই নীতি নিয়ম নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ব্ৰেকিং নিউজ পাটিয়ালা ৰাষ্ট্ৰীয় এথলেটিক্সত হিমা দাসৰ সফলতা ইণ্ডিয়ান গ্ৰাপিড হিমাৰ স্বৰ্ণ জয় ৰিলেট 400 মিটাৰ ৰিলেট স্বৰ্ণ পদক লাভ কৰিছে হিমাই ৰিলে দলটোত আছিল হিমা দাস দুটি চান্দ ধনলক্ষ্মী আৰু সুচিন্দ্ৰন অলিম্পিকৰ পূৰ্বে হিমা দাসৰ এই সফলতা অৱশ্যে এতিয়া অলিম্পিকলৈ যোগ্যতা অৰ্জন নাই কৰা হিমা দাসে পুনৰ কৈছে এটা ভাল খবৰ যে পাটিয়ালা ৰাষ্ট্ৰীয় এথলেটিক্সত হিমা দাসে সফলতা অৰ্জন কৰিছে ইণ্ডিয়ান গ্ৰাপিড হিমাৰ স্বৰ্ণ জয় 400 মিটাৰ ৰিলে স্বৰ্ণ পদক লাভ কৰিছে হিমাই ৰিলে দলটোত হিমা দাসৰ উপৰিও দুটি চান্দ আছিল ধনলক্ষ্মী আছিল আৰু সুচিন্দ্ৰন আছিল অলিম্পিকৰ পূৰ্বে হিমা দাসৰ এই সফলতা অৱশ্যে এতিয়াও অলিম্পিকলৈ যোগ্যতা অৰ্জন নাই কৰা হিমা দাসে আন এক ব্ৰেকিং নিউজ ৰাজ্যত 2% তললৈ নামিল কোভিডৰ সংক্ৰমণ সোমবাৰে ৰাজ্যত কোভিড সংক্ৰমণৰ হাৰ 1.64%। ৰাজ্যত সোমবাৰে 2805 গৰাকী কোভিড পজিটিভ পোৱা গৈছে কামৰূপ মহানগৰত 158 গৰাকী আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 35 গৰাকী কোভিড ৰোগীৰ মৃত্যু ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 92.40%। পুনৰবাৰ কৈছো এটা এইখিনিতে কিছু আশাব্যঞ্জক খবৰ যে ৰাজ্যত 2% তললৈ কোভিডৰ সংক্ৰমণ নামিল সোমবাৰে ৰাজ্যত কোভিড সংক্ৰমণৰ হাৰ 1.64%। ৰাজ্যত সোমবাৰে 2805 গৰাকী কোভিড পজিটিভ পোৱা গৈছে কামৰূপ মহানগৰত 158 গৰাকী আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 35 গৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ আহি পৰিছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 92.40%। কোভিডৰ টিকাকৰণেৰে ভাৰতৰ অভিলেখ সোমবাৰে 23 লাখৰো অধিক লোকক প্ৰদান কৰা হয় কোভিডৰ ভেকচিন বৰ্তমানলৈকে এদিনত সৰ্বোচ্চ ভেকচিন প্ৰদানেৰে বিশ্বৰ ভিতৰতে প্ৰথম দেশ ৰূপে পৰিগণিত হৈছে ভাৰত কেন্দ্ৰ চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰসমূহে আৰম্ভ কৰিছে মেগা ভেকচিনেশ্যন ড্ৰাইভ প্ৰায় 15 লাখ টিকাকৰণেৰে শীৰ্ষত আছে মধ্যপ্ৰদেশ চৰকাৰ কৰ্ণাটকত 10 লক্ষাধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে উত্তৰ প্ৰদেশ গুজৰাট হাৰিয়ানাতো প্ৰায় 5 লক্ষাধিক লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন অসমতো দৈনিক লক্ষ্য অনুসৰি 3 লক্ষাধিক লোকক প্ৰদান কৰা হৈছে কোভিডৰ প্ৰতিষেধক সোমবাৰে অসমত 3,30,713 গৰাকী লোকক প্ৰদান কৰা হয় কোভিড ভেকচিন দেশজুৰি আৰম্ভ হোৱা মেগা ভেকচিনেশ্যন ড্ৰাইভৰ প্ৰথম দিনৰ সফল ৰূপায়ণত দেশবাসীক টুইটযোগে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেগা ভেকচিনেশ্যন ড্ৰাইভৰ জৰিয়তে অনলাইন পঞ্জীয়ন নকৰাকৈ 18 সকলো লোকে চৰকাৰী কেন্দ্ৰত বিনামূলীয়াকৈ ল'ব পাৰিব কোভিডৰ প্ৰতিষেধক শোণিতপুৰত কোভিড পৰিস্থিতি অধিক উদ্বেগজনক সংক্ৰমণ হ্ৰাস নাপালে অধিক কঠোৰ হ'ব কোভিড নীতি তেজপুৰত উপস্থিত হৈ সম্পূৰ্ণ লকডাউনৰ ইংগিত দিলে মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰ এবাৰ কৈছো যে শোণিতপুৰত কোভিড পৰিস্থিতি অধিক উদ্বেগজনক সংক্ৰমণ হ্ৰাস নাপালে অধিক কঠোৰ হ'ব কোভিড নীতি তেজপুৰত উপস্থিত হৈ সম্পূৰ্ণ লকডাউনৰ ইংগিত দিলে মন্ত্ৰী পীযুষ হাজৰিকাই জটিল শোণিতপুৰ জিলাত পৰিস্থিতি অলপ জটিল গতিকে মানুহক সাৱধান থাকিবলৈকে অনুৰোধ কৰিছোঁ মই আজিতো আনকি আমাৰ দলৰ কাৰ্যকৰ্তাসকলকো অনুৰোধ কৰিছোঁ বহুত ভিৰ যাতে গৈ চাকিৰ হাউচতে নকৰে কাৰণ আগৰ দিনা যেতিয়া আহিছিলোঁ চাকিৰ হাউচত ভৰি দিবলৈ জেগা নাই আজি সকলোকে মই অনুৰোধ কৰিছোঁ তাৰ পৰাই এটা মানুহৰ গাত যদি থাকে গোটেইকেইটাৰে হ'ব পাৰে গতিকে খুব সাৱধান হ'ব লাগে তাৰ কাৰণে পুনৰবাৰ মই সকলোকে অনুৰোধ কৰিছোঁ চৰকাৰে কাইলৈ নতুন সিদ্ধান্ত ল'ব নেকি 5খন জিলাৰ ক্ষেত্ৰত মই ইমিডিয়েট ক'ব পৰা নাই পৰহিদিনাখনতো মই যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ সেইখিনি সময়ততো মোক তেখেতে কৈছিলে উইল গ' ফৰ
টোটেল লকডাউন ইন বিশ্বনাথ চাৰিআলি কিন্তু অলপ অলপতো চেঞ্জ হৈ থাকে গতিকে নেক্সট পদক্ষেপত আমি জনাম আপোনালোকক মানে শোণিতপুৰত তাৎক্ষণিকভাৱে লকডাউন বাট মই আপোনাক কৈছোঁ শোণিতপুৰ খুব ৰেড জোনত আছে যদি মই কওঁ অসমৰ ভিতৰতে সৰ্বাধিক ওলাইছে এই মুহূৰ্তত খুব বেছি গতিকে সকলোকে সাৱধান হ'বলৈ অনুৰোধ কৰিছোঁ নিৰ্মীয়মান লখিমপুৰ মেডিকেল কলেজ পৰিদৰ্শন কালত অভিযন্তাক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ খুঁত থকাৰ অভিযোগত অভিযন্তাক ধমক মুখ্যমন্ত্ৰীগৰাকী কোনখন ইঞ্জিনিয়াৰিং কলেজৰ পৰা আপুনি পাছ কৰিছিল বুলি অভিযন্তাক উভতি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ পৰা লখিমপুৰত উপস্থিত হোৱা মাত্ৰকে এইদৰে মেডিকেল কলেজ নিৰ্মাণৰ দায়িত্ব থকা অভিযন্তাগৰাকী ৰোষত পৰিল মুখ্যমন্ত্ৰী प्रेरणा का क्या बात है ये साल जगह तो अपना लोग कौन कॉलेज ये सारी यहीखिनि फ्लोৰৰ কাৰণে চাৰিটা পিলাৰ যদি লগাই দিয়ে तो पिलर सब और मेडिकल इसका आप कहाँ बैठाएगा लोग को आपका प्लान क्या है आप बताओ तो एज आर्किटेक्ट आप बताओ मैं अभी बोमब्लास्ट होके यहाँ धड़ाधड़ 50 लोग आ गया 100 लोग आ गया या कोई 8 स्क्वायर हुआ कुछ हुआ इमरजेंसी मतलब क्या मैंने घर का एरिया पूरा खाली छोड़ा अरे बाबा ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত গঢ়ি উঠা পৰ্যটনস্থলীত ৰেলৱে বিভাগৰ হেন চকু ব্ৰহ্মপুত্ৰৰ পাৰত গঢ়ি উঠা নদী পৰ্যটনস্থলী কাঞ্চনজংঘা চলিল ৰেলৱে বিভাগৰ উচ্ছেদ অভিযান কাঞ্চনজংঘা নৌকাৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰা কাঞ্চনজংঘাৰ বিৰুদ্ধে হঠাৎ সৰব হ'ল ৰেলৱে বিভাগ গৌতম বৰদলৈ নামৰ এজন উদ্যমী যুৱকে ব্ৰহ্মপুত্ৰৰ বালিচৰত কাঞ্চনজংঘা নামৰ ফ্লটিং ৰেষ্টুৰেণ্টৰ জৰিয়তে সূচনা কৰিছিল এক বিপ্লৱৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰিৰ এই পৰ্যটনস্থলীত প্ৰায় অৰ্ধশতাধিক নিবনুৱাক নিযুক্তি দিবলৈ সক্ষম হৈছিল গৌতম বৰদলৈ আৰু এই বালিচৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ বাবদ ব্যয় কৰা হৈছিল 40 লাখৰো অধিক টকা গৌতম বৰদলৈ ব্ৰহ্মপুত্ৰৰ পাৰত গঢ় দিয়া এই নদী পৰ্যটনক টুইটযোগে শলাগিছিল কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলেও কিন্তু এই পৰ্যটনস্থলীত এতিয়া ৰেল বিভাগৰ হাতুৰা পৰিছে যাকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে এতিয়া আমি ৰেলক যোৱা ছমাহৰ কাৰণে 2,55,000 টকা আমি লাইসেন্স ফি দিছিলো তেওঁলোকে বহুত বেছিকৈ বিচাৰিছিল কিন্তু আমি নেগোসিয়েশন কৰি দিছিলো মৌখিকভাৱে তেওঁলোকে এগ্ৰিও কৰিছিল ছমাহৰ ভিতৰত 3 মাহটো পেণ্ডেমিকৰ কাৰণে গল আপোনালোকে দেখিয়ে আছে তো এতিয়া সাডেনলি আমাক এভিকশন কৰাৰ কথা হৈছে তো ভাবি চাওক এটা পৰিত্যক্ত অঞ্চল য'ত এটা কষ্টেৰে শ্ৰমেৰে গছ পুলি ৰুই সজাই পৰাই আমাৰ অসমীয়া ল'ৰা ছোৱালীক কৰ্মসংস্থান দি পৰ্যটন উদ্যোগৰ দিশত এক অৰিহণা যোগাবৰ বাবে যি নেৰা নেপেৰা চেষ্টা কৰি আছো শ্ৰম কৰি আছো সেই কষ্টক এটা দিনৰ ভিতৰতে তেওঁলোকে মুখিমুখ কৰি পেলাব বিচাৰে আগতেতো এই মাটিডোখৰত কোনো ইউজেই নাছিল পৰৰ পৰা ইউনিয়ন ৰেলৱে মিনিষ্টাৰে কোৱাৰ পিছত আমাৰ স্থানীয় ৰেল বিভাগে বাৰে বাৰে আমাক হুমকি ধমকি দি থাকে এনেকে কেনেকে কাম কৰিম কওকচোন তেওঁ সদায় এটা বিশেষ স্থান পাইছে তেওঁ আমাৰ দলীয় নেতৃত্বৰ প্ৰতি কেতিয়াবা যিখিনি কথা কয় সাধাৰণ কৰ্মী সেইখিনি কথা ক'লে বহিষ্কাৰ কৰা যায় কিন্তু ৰূপজ্যোতি কৰ্মী ডাঙৰে যিহেতু আমাৰ দলৰ ভিতৰত এটা বিশেষ স্থান আছিলে তেওঁ বাৰম্বাৰ দলৰ নীতি নিয়ম উলংঘন কৰিলেও দলৰ ভিতৰত সদায় এটা বিশেষ স্থান পাইছে যেহেতু আমিও জানো তেওঁ এটা কংগ্ৰেছ পৰিয়ালৰ পৰা ল'ৰা ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া আপুনি য'তে আছে চৰকাৰৰ ভিতৰত থাকি এখন চৰকাৰ শ্ৰমিক বিৰোধী যে নীতি কৰিছে শ্ৰমিকক যি ধৰণে প্ৰতাৰণা কৰিছে চৰকাৰৰ ভিতৰত থাকি বাগানৰ শ্ৰমিকসকলৰ কাৰণে আপোনালোকে সংগ্ৰাম কৰি যাম আমিতো সংগ্ৰাম কৰি যাম কিন্তু ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া যদি চৰকাৰৰ ভিতৰত সোমাই আপোনাৰ মাতটো বন্ধ কৰিবলৈ চেষ্টা কৰে তেতিয়া আপোনালোকে গম পাব যে আপুনি য'ত গ'লে তাত আপোনালোকে নিজৰ চাহ জনগোষ্ঠী মানুহখিনি আপোনালোকে সহায় কৰিব পৰা নাই আপোনাৰ সহায় কৰা শক্তিটো কৰ্তন কৰি দিলে এখন চৰকাৰ আৰু হ'ব পাৰে এখন চৰকাৰ এটা ষড়যন্ত্ৰ কি বাগানৰ নেতৃবৃন্দসকলক নিজৰ কিবা এটা লোভ দেখাই তেওঁলোকৰ কণ্ঠটো বন্ধ কৰিবলৈ যাৰ ফলত বাগানৰ মানুহখিনি যি পাব লাগে সেই প্ৰাপ্যটো তেওঁলোকে নাপায় বান অহাৰ পূৰ্বে অধিক সতৰ্ক হৈ পৰিছে হাজোৰ বাঙালপাৰা গাঁৱৰ ৰাইজ ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰি খহনীয়া ৰোধৰ চেষ্টা চলাইছে অঞ্চলটোৰ জনতাই কিন্তু বাঁহ আৰু গছৰ ডালেৰে ব্ৰহ্মপুত্ৰক ভেটা দি ৰোধ কৰিব পাৰিবনে খহনীয়া
ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰাৰ চেষ্টা বাঁহ গছৰ ডালেৰে ব্ৰহ্মপুত্ৰক বাধা লক্ষ্য গৰাখহনীয়া ৰোধ বানে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্বে তৎপৰ হৈছে হাজোৰ জনতা খহনীয়া ৰোধৰ বাবে হাজোত এতিয়া চলিছে ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰাৰ চেষ্টা MGNৰেগাৰ অধীনত বাঁহ আৰু গছৰ ডালেৰে বান্ধ দি ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰি খহনীয়া ৰোধৰ চেষ্টা চলাইছে বাঙালপাৰা গাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা ৰাইজে এতিয়া বৰ্তমান আমাৰ এই বেৰাখনত ৰাইজে কৰি ফালে এতিয়া আমাৰ অলপ উপকাৰ হৈছে কিন্তু পানীখিনি এতিয়া সিফালে গুচি গৈছে এতিয়া আমাৰ কিন্তু এই বেৰাটোৰ কাৰণে আমাৰ বহু মানুহ দুখীয়াৰ চৰ অঞ্চলৰ ৰাইজ সুখী হৈছে চৰ এলেকা হিচাপে পৰিচিত তাপাবৰী অঞ্চলৰ শনিবৰীয়া বজাৰলৈ খহনীয়া আনিছে ভাবুকি এনে সময়তে খহনীয়া প্ৰতিৰোধৰ বাবে কামৰূপৰ উপায়ুক্তক আবেদন জনাইছে অঞ্চলটোৰ জনতাই অৱশ্যে বজাৰৰ ভূমি উন্নয়নৰ নামত আবণ্টিত এনৰেগাৰ ধনেৰে খহনীয়া ৰোধৰ চেষ্টাত নামিছে অঞ্চলটোৰ ৰাইজ 280 মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰত বাঁহ আৰু গছৰ ডালপাতৰ বান্ধে গতি সলনি কৰিব বুলি আশাবাদী স্থানীয় ৰাইজ এই দুখীয়া টাবাবৰীৰ ৰাইজে গৰাখহনীয়াৰ অৱস্থাত বেয়া অৱস্থাত পৰাৰ কাৰণে সেই পইচাৰ পৰা কিবা অলপ পইচা আনি ৰাইজে লগ লাগি ইমান ডাঙৰ এটা বান্ধ দিছে যে আমাৰ টাবাবৰী ৰাইজ যাতে উপকাৰ হয় কিন্তু ব্ৰহ্মপুত্ৰৰ ঢলক বাঁহ আৰু গছৰ ডালে ভেদিব পাৰিবনে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা পৰিবনে অঞ্চলটো সেয়া সময়তে লক্ষণীয় হ'ব হাজোৰ পৰা ধীৰাজ দাস নিউজ 18 অসম নৰ্থ ইষ্ট কোভিডৰ অচিলাৰে বদলিৰ নিৰ্দেশ অৱমাননা কৰা কৃষি বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াক লৈ নগাঁৱত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিষয়াগৰাকীৰ কোভিড প্ৰমাণপত্ৰ পৰীক্ষা কৰি তদন্ত কৰাৰ দাবী জনাইছে বহু সহকৰ্মীয়ে নগাঁৱৰ কৃষি বিভাগত কোভিড ৰাজ কোভিডৰ অচিলাৰে চাকৰিত ফাঁকি হাতত কোভিড পজিটিভৰ প্ৰমাণপত্ৰ লৈ নগাঁৱৰ এগৰাকী কৃষি বিষয়া কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতেই হাহাকাৰ লাগিছে কৰ্মচাৰীৰ মাজত বিষয়াগৰাকীৰ নাম প্ৰবীণ বৰুৱা নগাঁও জিলা কৃষি বিভাগৰ উপসংমণ্ডল বিষয়া প্ৰবীণ বৰুৱাই 12 জুনত কোভিড পজিটিভৰ প্ৰমাণপত্ৰ জমা দিছিল কাৰ্যালয়ত কিন্তু তাৰ পাছতো কাৰ্যালয়লৈ নিতৌ অহা যোৱা কৰাৰ লগতে বিভিন্ন সাৰৰ প্ৰতিষ্ঠানত চলাই গৈছে ধাৰাবাহিক অভিযান আমাৰ সাৰৰ দোকান আছে তাৰপিছত সাৰৰ দোকানত আমি বহি আছোঁ তেওঁ আহিছে আহি পেলাই পেষ্টিচাইডৰ আমি কাম কৰোঁ পেষ্টিচাইডৰ লাইচেঞ্চখন বিচাৰিছে আমি দিছোঁ দি পেলাই তেওঁ চাই পেলাই ঠিক আছে হ'ব পাৰোঁ গুচি গৈছে হয় কোভিড পজিটিভ হৈ যাব 12 তাৰিখে আহিছিলে 12 তাৰিখে আহিছিলে হয় 11টা 30 মান বজাত আহিছিলে পজিটিভ প্ৰবীণ বৰুৱাৰ কাণ্ডই নগাঁৱৰ কৃষি বিভাগত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰবীণ বৰুৱাৰ এই কাণ্ডৰ আঁৰত কি একাংশ সহকৰ্মীৰ সন্দেহ মৰিগাঁও জিলালৈ বদলিৰ নিৰ্দেশ পোৱাৰ পাছতেই কৃষি বিষয়াগৰাকীয়ে বিভাগত দাখিল কৰিছিল কোভিড পজিটিভৰ প্ৰমাণপত্ৰ কোভিড পজিটিভ হোৱাৰ অজুহাতত মৰিগাঁৱলৈ বদলিৰ নিৰ্দেশ স্থগিত কৰাৰ লগতে সহকৰ্মীৰ আপত্তিৰ দোহাই দি 18 জুনৰ পৰা পজিটিভ প্ৰবীণ বৰুৱাই উদযাপন কৰিছে ছুটি আপোনালোকৰ এদিন আহিছিল অফিচলৈ অহা কথা কিন্তু মই একেবাৰে নাজানো ঐ প্ৰভু ঈশ্বৰ কৈছোঁ কোভিডতো আহিব নোৱাৰে 100% নোৱাৰে এই কাৰণ এজনৰ তেখেতৰ কাৰণে আনেতো বিয়পিব নোৱাৰে আনেও এটা ক্ষতি হ'ব নোৱাৰে তেনেকুৱাটো হ'ব নালাগে নিয়মতে প্ৰশ্ন হয় প্ৰবীণ বৰুৱাই কাৰ্যালয়ত দাখিল কৰা কোভিড পজিটিভৰ প্ৰমাণপত্ৰ বৈধ নে অবৈধ কৃষি বিভাগে কৰিবনে তদন্ত বিভাগে তদন্ত নকৰিলেও নগাঁও জিলা কৃষি বিভাগৰ উপসংমণ্ডলৰ প্ৰতিজন কৰ্মচাৰীৰ সন্মুখত দিনৰ পোহৰৰ দৰেই স্পষ্ট ৰূপত ধৰা দিছে প্ৰবীণ বৰুৱাৰ পজিটিভ হোৱাৰ আঁৰৰ কাহিনী কোভিডৰ নামত চিয়া ফাঁকি মৰা এইসকল বিষয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালৈ অপেক্ষা কৰিছে বহু সহকৰ্মীয়ে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাত হেলিপেড নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ পেলোৱা হেলিপেড নিৰ্মাণৰ বিৰোধিতা কৰিছে বিভিন্ন দল সংগঠনে হেলিপেড নিৰ্মাণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক পুনৰ এবাৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে দল সংগঠনে কাজিৰঙাত স্থায়ী হেলিপেড নিৰ্মাণৰ বিৰোধিতা
ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুলৰ প্ৰতি ভাবুকি অহাৰ আশংকাত স্থায়ী হেলিপেড নিৰ্মাণৰ বিৰোধিতা কৰিছে বিভিন্ন দল সংগঠনে। শেহতীয়াকৈ বলিউডৰ মহাময়ী অভিনেত্ৰী দিয়া মিৰ্জাই টুইটাৰত বিৰোধিতা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে দল সংগঠনসমূহ। এইখনে এখন একমাত্ৰ খেলপথাৰ, যিখন বৃহত্তৰ কাজিৰঙাৰ ভিতৰত আৰু এনেকুৱা ইমান ডাঙৰ খেলপথাৰ নাই। গতিকে এই খেলপথাৰখন অসম চৰকাৰ তথা বোকাখাট মহকুমা প্ৰশাসনে স্থায়ী হেলিপেড হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে আৰু আমাক ইতিমধ্যে এই কথাটো আমাক অৱগত কৰাইছে, কিন্তু আমি ইয়াৰ ঘোৰ বিৰোধিতা কৰিছোঁ। শতবৰ্ষ গৰকা বৃহত্তৰ কাজিৰঙাৰ গেলেকীত অৱস্থিত একমাত্ৰ ৰাজহুৱা খেলপথাৰত স্থায়ী হেলিপেড নিৰ্মাণৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে। বিগত ২৭ মে'ত কাজিৰঙাৰ বৰগছ ৰিজৰ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ বন বিভাগৰ মাজত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত গোলাঘাট আৰু নগাঁও জিলাত স্থায়ী হেলিপেড নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। কাজিৰঙা আঞ্চলিক ক্ৰীড়া সন্থাই স্থায়ী হেলিপেড নিৰ্মাণ প্ৰসংগত তীব্ৰ বিৰোধিতা কৰাৰ লগতে স্থায়ী হেলিপেড নিৰ্মাণ নকৰিবলৈ মহকুমা প্ৰশাসনক আহ্বান জনায়। যে আমি কেতিয়াও এইখন স্থায়ী হেলিপেড হিচাপে আমি বনাবলৈ দিব নোৱাৰোঁ, কাৰণ ইয়াত কাজিৰঙাৰ বৃহৎ অঞ্চলৰ বহুতো ল'ৰা ছোৱালীয়ে ইয়াত ফুটবল প্ৰশিক্ষণ লৈ থাকে আৰু নানা ধৰণৰ খেল ধেমালি কৰি থাকে। উল্লেখযোগ্য যে গেলেকীৰ ৰাজহুৱা খেলপথাৰখনত নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ উদ্যোগত ১৫০ৰ পৰা ২০০ৰো অধিক ল'ৰা ছোৱালীক নাইজেৰিয়া, স্পেইন, মণিপুৰৰ দেশী বিদেশী ফুটবল প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দি অহা হৈছে। আমাৰ এই অঞ্চলৰ বহুতো যুৱক যুৱতীয়ে নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ দ্বাৰা ফৰেনৰ নাইজেৰিয়া, স্পেইন আৰু মণিপুৰৰ বিদেশী ফুটবল প্ৰশিক্ষকৰ দ্বাৰা ১০০ৰ পৰা ১৫০ ল'ৰা ছোৱালী ইয়াত প্ৰশিক্ষণ লৈ আছে। গতিকে আমি কোনোপধ্যে এই খেলপথাৰখনক আমি স্থায়ী হেলিপেড হিচাপে আমি কেতিয়াও বনাবলৈ দিব নোৱাৰোঁ। কাজিৰঙাত হেলিপেড নিৰ্মাণৰ চৰকাৰী ঘোষণাৰ পাছত স্থানীয় দল সংগঠনে বিৰোধিতা কৰা কাৰ্যক কেনেদৰে চৰকাৰখনে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰক্ষা কৰিব নোৱাৰিলে অসমৰ ভূমি। এই অভিযোগ কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ। অসম মিজোৰাম সীমান্তৰ মিজো দুৰ্বৃত্তৰ আগ্ৰাসন চলি থকাৰ সময়তে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখিছে AIDFৰ বিধায়কগৰাকীয়ে। অসমৰ সীমা সমস্যা সমাধান কৰিব নোৱাৰা সৰ্বানন্দ সোণোৱালক ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা। জাতি মাটি ভেটি ৰক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ। সোণোৱাল চৰকাৰৰ সময়ত অসম মিজো সীমান্তত ২৫ কিলোমিটাৰ অসমৰ ভূমি মিজোৱে দখল কৰিছিল। এই গুৰুতৰ অভিযোগ উত্থাপন কৰে কাটলিচেৰা সমষ্টিৰ AIDFৰ বিধায়ক সুজামুদ্দিন লস্কৰে। আজি ৩০-৩৫ বছৰ আগতে সেইবিলাক হৈছে। আমি এতিয়া আমাৰ মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰিছোঁ, আমাৰ বৰ্ডাৰটো পুৰা চিৰতৰে ডিছপুটটো ছল্ভ হ'ব লাগে। অসম মিজোৰাম সীমান্তৰ অসমৰ গুটগুটি, গোল্লাচেৰা আৰু কচুৰতল অঞ্চলত এতিয়াও মিজো দুৰ্বৃত্তই আক্ৰমণ কৰি থকা ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰে বিধায়ক সুজামুদ্দিন লস্কৰে। যিমান এইটো প্ৰব্লেম আছে, আমাৰ দুজন মুখ্যমন্ত্ৰী মিলি এইটো ইমিডিয়েট ছল্ভ কৰিব লাগে। এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে এটা ৰাস্তা চেংচন কৰিছে, ৰাস্তাৰ কামটো চলি আছে। 24 কিলোমিটাৰ এটা ৰাস্তা হ'ব। আমাৰ ৰাস্তা নহ'লে আমাৰ বৰ্ডাৰৰ জমিটো বাচিব নোৱাৰে। ইফালে অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰা কাৰ্য কোনোপধ্যেই সহ্য কৰা নহ'ব বুলি কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। অসম, নাগালেণ্ড, অসম, মিজোৰাম, অসম, অৰুণাচল আৰু অসম মেঘালয় সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় বিৰোধী দলপতিগৰাকীয়ে। কেইখন ৰাজ্যই অসমৰ মাটিত আগ্ৰাসন কৰিছে। এই তথ্য যোৱা বছৰ মই অসম, মিজোৰাম, অসম, নাগালেণ্ড এইবিলাক সীমান্তলৈ গৈ স্বচক্ষে মোৰ অধ্যয়ন কৰি আহিছিলোঁ আৰু তাৰ ওপৰত যাৱতীয় ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰক জনাইছিলোঁ। যিহেতু ৰাজ্য চৰকাৰখনে সদায় দাবী কৰে যে ভাৰতীয় জনতা পাৰ্টীয়ে ডাবল ইঞ্জিন চৰকাৰ চলাই আছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যতে বিজেপি সমৰ্থিত বা বিজেপিৰ চৰকাৰ চলি আছে আৰু কেন্দ্ৰতো আছে, অসমতো আছে। সেই গতিকে এটা সমস্যা সমাধানৰ সুযোগ আহিছিল, এতিয়াও সেই সুযোগটো আছে। অসম মিজোৰাম সীমা সমস্যা সম্পৰ্কত কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰীয়েও সীমান্ত অঞ্চলত 245 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে চৰকাৰ আহিছে গৈছে,
কিন্তু সমাধান হোৱা নাই সীমা সমস্যা। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰী গড়চুকত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দেওবাৰে নিশাৰে পৰা অনাহাৰে উজাগৰে কটালে এটা 7জনীয়া পৰিয়ালে। কিন্তু কিয়? চাওঁ আহক এই প্ৰতিবেদন। ঘৰৰ চৌহদত ওলাল খাৰুৱা তেল। আতংকিত পৰিয়ালৰ উজাগৰি নিশা। নিশাৰে পৰা অনাহাৰে এটা পৰিয়াল। এতিয়ালৈকে আমি খোৱা নাই। আতংকৰ মাজতে অনাহাৰে নিশাটো কটালে মহানগৰী গড়চুকৰ এটা পৰিয়ালে। অইল ইণ্ডিয়া জনাইছে, অইল ইণ্ডিয়া মানুহ ৰাতি আহি ফায়াৰ ব্ৰিগেড টায়াৰ ব্ৰিগেড লৈ আহিছে আৰু প্ৰশাসনৰ মানুহ আহিছে। আহি তেওঁলোকেও মানে চোৱা চিতি কৰিলে যে হয় সঁচাকৈ খাৰুৱা তেল, আৰু ফায়াৰ ব্ৰিগেডৰ মানুহ আহিও চালে যে সঁচাকৈ মানে তেলেই। তাৰপাছত আমাক ৰাতি তেওঁলোকে মানে গেছ চেছ মানে এইবিলাক বন্ধ কৰি দিলে, যে ভাত খাব নালাগে, আজি মানে কোনো জুই জ্বলাব নালাগে বুলি আমাক ৰাতি অনাহাৰে থাকিব দিলে আৰু। এয়া গড়চুকৰ বিজয় বড়ো। নিশাই পৰিয়ালটোৰ গেছ চিলিণ্ডাৰ আঁতৰাই জুই নজ্বলাবলৈ আহ্বান আৰক্ষী প্ৰশাসনৰ, কিয়নো পৰিয়ালটোৰ ঘৰৰ চৌহদত ওলাইছে খাৰুৱা তেল। এতিয়া তেলটো ক'ৰ পৰা আহিছে গম নাপাওঁ, কিন্তু মোৰ ঠিক এই 100 ফুটমান দূৰৰ দুটা বৃহত্তৰ মানে অইল ইণ্ডিয়া পাইপ গৈছে, তাৰ পৰাই নিগৰিত হৈ আহিছে। ক'ৰ পৰা আহিছে এতিয়ালৈকে কোনো গম পোৱা নাই, কিন্তু ইতিমধ্যে প্ৰশাসনক মই জনাইছোঁ। দেওবাৰে নিশাৰে পৰা শংকিত পৰিয়ালটোৰ এজন সদস্যৰ পেটত পৰা নাই খুটকণ। নিশাৰে পৰা ভোকে পিয়াহে সময় পাৰ কৰা পৰিয়ালটোৰ খোৱা বোৱাৰ ব্যৱস্থাও কৰা নাই প্ৰশাসনে। তাৰপিছত এতিয়ালৈকে আমি অনাহাৰে আছোঁ। আপোনালোকে একো খোৱা নাই তাৰমানে? প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক একো মানে ব্যৱস্থা দিয়া নাই খোৱা লোৱাৰ? এতিয়া মানে কি এতিয়ালৈকে আমি খোৱা নাই। বিজয় বড়োৰ ঘৰৰ পৰা প্ৰায় 100 ফুট আঁতৰেৰে পাৰ হৈ গৈছে অইলৰ তেল পৰিবাহী পাইপ। কিন্তু ৰহস্যজনকভাৱে ঘৰৰ চৌহদত খাৰুৱা তেল ওলোৱাত আতংকিত হৈ পৰিছে এই পৰিয়ালটো। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লগতে অইলৰ উচ্চ পৰ্যায়ৰ বিষয়া। কিন্তু এতিয়াও পৰিয়ালটোৰ মাজত হাম কটা নাই শংকাৰ, কিয়নো যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে অঘটন। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি।